বৰষুণজাকে ভালকৈ জানিছিল জুবিন গাৰ্গক। That is me. Stop it. বৰষুণ আৰু জুবিন গাৰ্গৰ আছিল এক গভীৰ আত্মিক সম্পৰ্ক। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ এটা আহ্বানতে নামি আহিছিল আকাশৰ বৰষুণজাক। ঈশ্বৰ পুত্ৰৰ এটা নিৰ্দেশতে ৰৈ দিছিল আকাশৰ বৰষুণজাক। That is me. Stop it. Stop it. Stop it. জুবিন গাৰ্গে যদি কৈছিল এয়া মইহে, বৰষুণ তুমি ৰৈ যোৱা। That is me. Stop it. Stop it. Stop it. Stop it. সঁচাই আহিব লগা বৰষুণজাক লগালগ ৰৈ দিছিল তাতে। যদি জুবিন গাৰ্গে কৈছিল ২৭ তাৰিখে বৰষুণ আহিব বুলি, সঁচাই ঈশ্বৰ পুত্ৰৰ সেই আহ্বানত সেই বিশেষ তাৰিখটোতে আহিছিল বৰষুণজাক। মই কৈছিলো ২৭ তাৰিখে বৰষুণ আহিব, আহিছে। অলপ জেগাত কৈছো আকৌ বৰষুণ আহিব। যদি ঈশ্বৰ পুত্ৰই কৈছিল বৰষুণ আজি নাহে, কাইলৈ আহিব, আজি ৰখাই দিলো। কালি পৰহি বহুত বৰষুণ দিলে, মানে মই নিজে ষ্টুডিঅ'ৰ পৰা ওলাব পৰা নাই। মোৰ ষ্টুডিঅ'ৰ সন্মুখত এককাল পানী, ভাগ্য ভাল ষ্টুডিঅ'টো অকণমান ওখকে বনাইছিলো কাৰণে ভিতৰ পানী নোসোমাই, কিন্তু হ'লেও মই ওলাই আহিছো ৰাতি। কিন্তু এই এখন গাড়ী আছে ইছুজু এখন, এখন পানীটো চলে। চব বৰষুণক লৈ এটা গান গাওঁ, আজি আহিব নালাগে, আজি নাহে বাৰু, আজি আহিব নালাগে, আজি নাহে বাৰু। সঁচাই সেয়াই সঁচা হৈ পৰিছিল, কিন্তু সেই ঈশ্বৰ পুত্ৰক বুজাত দেৰি হৈ গ'ল বহুতৰে। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আছিল প্ৰকৃতিৰ সন্তান। প্ৰকৃতিক বুজি পোৱা জুবিন গাৰ্গক বুজি পাইছিল প্ৰকৃতিয়েও। প্ৰকৃতিৰ কোলাতেই লালিত পালিত জুবিন গাৰ্গক চৰাই চিৰিকটি, গৰু ছাগলী, কুকুৰ মেকুৰীৰ পৰা আৰম্ভ কৰি বুজি পাইছিল যেন কাজিৰঙাৰ এশিঙীয়া গড়টোৱেও। ঈশ্বৰ পুত্ৰৰ এটা আহ্বানতে প্ৰকৃতিৰ সকলোবোৰ উধাটো খাই আহিছিল তেওঁৰ ওচৰলৈ। জুবিন গাৰ্গে এবাৰ মাতিলে আকাশখনে ধৰালৈ নমাই দিছিল বৰষুণ। জুবিন গাৰ্গে এবাৰ ৰৈ যোৱা বুলিলেই ৰৈ গৈছিল বৰষুণজাক। পৃথিৱীৰ যি প্ৰান্ততেই নাথাকক কিয়, প্ৰতিটো প্ৰান্ততে প্ৰকৃতিৰ কোলাত সুখ লাভ কৰিছিল প্ৰকৃতিৰ সন্তান আমাৰ অসমীয়াৰ হিয়াৰ আমঠুৱে। শেহতীয়াকৈ ঈশ্বৰ পুত্ৰৰ ঐশ্বৰিক শক্তিৰ এটা বিশেষ ভিডিঅ' হৈ পৰিছে সামাজিক মাধ্যমত ভাইৰেল। জোনালীৰ ষ্টুডিঅ'ত থকাৰ সময়ত